আইন কানুন নমনা হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘু জনগণক নিষেধ কৰিব খুজিছে চৰকাৰে বিজেপি চৰকাৰক হুংকাৰ আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আবেদৰ অসমত চলা উচ্ছেদক অমানৱীয় আখ্যা দি হিটলাৰী শাসন চলাইছে বুলিও দাবী কৰে আমছুৱে লগতে মন্তব্য কৰে যে মানৱ অধিকাৰ উলংঘন কৰি অমানৱীয় উচ্ছেদ চলাই আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত হিমন্ত বিশ্ব শৰ্মাই কৰা হিটলাৰী শাসন বন্ধ কৰাৰ লগতে উচ্ছেদৰ জৰিয়তে কৰা একপক্ষীয় নিৰ্যাতন বন্ধ কৰিবলৈ আহ্বান জনাই আমছুৱে স্বেচ্ছাচাৰী শাসন চলাই সংখ্যালঘু জনগণক নিষেধ কৰিব খুজিছে চৰকাৰে বুলি মন্তব্য সকলো দল সংগঠনক উচ্ছেদৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'বলৈ আহ্বান আমছুৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আন্দোলনত নামিব বুলি হুংকাৰ আমছুৰ জিলা অসম চৰকাৰে যি অমানৱীয় উচ্ছেদ অভিযান চলালে এয়া সম্পূৰ্ণ হিটলাৰী চৰকাৰৰ চৰিত্ৰ এয়া সম্পূৰ্ণ স্বেচ্ছাচাৰী শাসকৰ চৰিত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিকালি আইন কানুন নমনা হৈছে আজি সংখ্যালঘু জনগণৰ ওপৰত একপক্ষীয়ভাৱে যি নিৰ্যাতন আৰম্ভ কৰিছে সম্পূৰ্ণ গৰিহণাৰ যোগ্য আমি অসম চৰকাৰক আমি আহ্বান জনাইছো এই ধৰণৰ অমানৱীয় নিৰ্যাতন বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী শাসন মুখ্যমন্ত্ৰী আমাৰ বন্ধ কৰিব লাগিব আজি অসমৰ সংখ্যালঘু জনগণক যেনেকৈ নিৰ্বিচাৰে কোনো বাজ বিচাৰ নকৰাকে যেনেকৈ অন্যায় অত্যাচাৰ কৰি আছে এয়া কোনোপধ্যে সাংবিধানিকভাৱে বৈধ নহয় মানৱ অধিকাৰ উলংঘন কৰি সম্পূৰ্ণ মানুহৰ মানৱ অধিকাৰ যি এই অধিকাৰ খৰ্ব কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদ অভিযান চলাই আছে আজি বুজাইত আমি দেখা পালো যে যি বুলডোজাৰ চলাইছে এই বুলডোজাৰ চলোৱা সময়ত আজি মহিলাসকল যেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছে আজি তাতে পুৰুষসকলে যেনেকৈ প্ৰতিবাদ কৰিছে এই প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱাটো উচিত এই চৰকাৰৰ যি স্বৈৰাচাৰী শাসন ব্যৱস্থা আজিৰ যি হোজাই জিলাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল চৰকাৰে যি লাঠি চালনা কৰিবলগীয়া হৈছে আচলতে চৰকাৰে কি কৰিব বিচাৰিছে চৰকাৰে আজি সংখ্যালঘু জনগণক বিশেষ কৰিব বিচাৰিছে চৰকাৰে মুছলমান জনগোষ্ঠীক বিশেষ কৰিব বিচাৰিছে আমি তীব্ৰভাৱে গৰিহণা দিছো আৰু এই চৰকাৰৰ এই কাণ্ডক আমি প্ৰতিবাদ জনাইছো আমি আমছুৱে ৰাজ্যজুৰি আমি আহ্বান জনাম এতিয়া সকলো দল সংগঠনে এই চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লাগে আৰু আমি আমছু আগষ্ট মাহৰ শেষত ছেপ্টেম্বৰ মাহ প্ৰথম সপ্তাহত ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে আমি গণ আন্দোলন গঢ়ি তোলাৰ বিকল্প কোনো নাথাকিব আমি সকলোৱে ৰাজপথলৈ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিব লাগিব হাজাৰ হাজাৰ সংখ্যালঘু জনগণক আমি ৰাজপথলৈ ওলাই অহাৰ কাৰণে আমি আহ্বান জনাম ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত গতিকে সকলো ৰাইজক আমি একত্ৰিত হোৱাৰ আহ্বান জনাইছো এইখন চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব এইখন চৰকাৰে আইন কানুন নমনা হৈছে এইখন চৰকাৰৰ বিৰুদ্ধে সকলোৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছো আৰু চৰকাৰৰ হিটলাৰী শাসন যদি বন্ধ নকৰে নিশ্চিতভাৱে পৰিস্থিতিগত কাৰণত হলেও আমছুৱে চৰকাৰ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।